দৰঙৰ কাৱাডেঙত চলিছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়। প্ৰথমে এই ফটোখন চাওক। এইজন হৈছে মাৰাত্মক ড্ৰাগছ ব্যৱসায়ৰ অন্যতম মাষ্টাৰ মাইণ্ড ৰেজাক আলী। ৰেজাক আলীৰ উপৰিও দৰং জিলাত আছে আৰু বহু কেইবাগৰাকী ড্ৰাগছৰ মাষ্টাৰ মাইণ্ড। যুৱ প্ৰজন্মৰ ভৱিষ্যত যেন দিনক দিনে অন্ধকাৰ হৈ গৈ আছে। ইয়াৰ উপৰি দৰং আৰু ওদালগুৰিত দিনক দিনে বৃদ্ধি পাই আছে চোৰৰ সংখ্যা। কিন্তু চুৰি কৰা প্ৰায় সংখ্যক লোকে ড্ৰাগছ আসক্ত ব্যক্তি। আজি নেমছৰ সাধাৰণ সম্পাদক জিয়াউল হকৰ নেতৃত্বত দৰঙৰ বৰবাগানত 3জন ড্ৰাগছ আসক্ত যুৱকক ধৰিবলৈ সক্ষম হয়। যুৱক 3জনৰ পৰা 6 টকা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ জব্দ কৰে। যুৱক 3জনে জনায় যে তেওঁলোকে কাৱাডেঙাৰ ৰেজাক আলীৰ ঘৰৰ পৰা ক্ৰয় কৰিছিল এই ড্ৰাগছসমূহ। লগে লগে ধুলা থানাৰ অন্তৰ্গত পাণবাৰী আউটপোষ্টত গতাই দিয়ে যুৱক 3জন। পৰৱৰ্তী সময়ত দৰং জিলা প্ৰশাসনে কি ব্যৱস্থা কৰে সেয়া সময়ত হ'ব লক্ষণীয়। যে আৰক্ষীয়ে যিটো ইয়াত চলালে কি ক'ব? আজি কিন্তু পোনপ্ৰথমে আমি দৰং পুলিচক ধন্যবাদ দিছোঁ। তেওঁলোকে গোপন সূত্ৰৰ প্ৰমখেদি আহি ইয়াত 3জন ড্ৰাগছ আসক্ত ল'ৰাক ইতিমধ্যে তেখেতসকলে কৰায়ত্ব কৰিছে আৰু আমাৰ সন্মুখত তেখেতক সাক্ষী ৰাখি তেখেতসকলে চিজ কৰিছে। ইতিমধ্যে 6টা কণ্টেইনাৰ পোৱা গৈছে। 8 গ্ৰামৰ ওপৰত তেখেতসকলে সন্দেহযুক্ত ড্ৰাগছ ইতিমধ্যে জব্দ কৰিছে আৰু আশা কৰিছোঁ দৰং পুলিচে এই বিষয়টো অতি ক্ষীপ্ৰতাৰে এই যুৱ সমাজক যি ধ্বংসগ্ৰাহত গৈ আছে তেখেতসকলে যাতে ইয়াৰ ওপৰত এটা পদক্ষেপ লয়। কিয়নো দেখিছে যুৱ সমাজ যেনেধৰণে আজিকালি ড্ৰাগছত আসক্ত হৈছে, এই ড্ৰাগছ আসক্ত যুৱ সমাজৰ পৰা বিভিন্ন ধৰণৰ বিশৃংখল এটা পৰিৱেশ হোৱা যায়। যুৱ সমাজে যি উশৃংখল বুলি কোৱা যায়, উশৃংখলতাৰ বৰোবৰ ঘটিছে। গতিকে আমি দৰং পুলিচক অনুৰোধ কৰিম যে অতি ক্ষীপ্ৰতাৰে যিকেইজন পেডলাৰ আছে, ইতিমধ্যে তেখেতসকলে পুলিচৰ আগত ষ্টেটমেণ্ট দিছে। তেখেতসকলে 4জন পেডলাৰৰ পৰা মাজে সময়ে তেখেতসকলে ড্ৰাগছ নি কেনে তেখেতসকলে ড্ৰাগছ সেৱন কৰে। সেইকেইজন হৈছিলে কাৱাডাঙাৰ নিবাসী ৰেজাক আলী, তাৰপিছত তেখেতৰ ঘৰ কাৱাডাঙা, আৰু এগৰাকী আছে তেখেতৰ নাম হ'ল ফকিৰ আলী, তেখেতৰ ঘৰ কাৱাডাঙা, আৰু এগৰাকী আছে আপোনাৰ মুবাৰক আলী, তেখেতৰ হ'ল ভেৰভেৰি বিল, আৰু এগৰাকী আছে আপোনাৰ অভয় পুখুৰীৰ বাসিন্দা তেখেতৰ নামো মুবাৰক আলীয়ে, তেতেলী চক বুলি কয়। এই 4জন ব্যক্তিৰ পৰা তেখেতসকলে মাজে মাজে ড্ৰাগছ তেখেতসকলে নিয়ে। আৰু আজি আৰক্ষীয়ে যি গোপন সূত্ৰৰ প্ৰমখেদি কিনে তেখেতসকলে যি অতৰ্কিতে যিটো অভিযান চলাইছে, অভিযানত তেখেতসকলে 6টা কণ্টেইনাৰ ধৰে। আৰু অনুৰোধ কৰিছোঁ যে আৰক্ষী প্ৰশাসনে এই ল'ৰাকেইজনৰ সৈতেও লগত যি বিহিত ব্যৱস্থা গ্ৰহণ কৰক, তাৰ সমান্তৰালকৈ এই পেডলাৰ যিগৰাকী 4জন পেডলাৰ আছে, এই পেডলাৰকেইটাক অতি কঠোৰভাৱে তেখেতসকলে নিজাববীয়াকৈ তেখেতসকলে গোচৰ ৰুজু কৰি এওঁলোকৰ ষ্টেটমেণ্টৰ ওপৰত গোচৰ ৰুজু কৰি তেখেতসকলে আইনৰ আঁতৰলৈ আনিব লাগে। নহ'লে আমাৰ এই যি বৃহত্তৰ কলাই অঞ্চলৰ যি যুৱ প্ৰজন্ম আছে ইতিমধ্যে ধ্বংস কৰা হয়। আপোনালোকে জানেই, সদায় ৰাস্তাই ঘাটেই দেখিছে, আপোনালোকে যিহেতু কলাইগুৰি আপোনালোক দেখিছে যে ৰাস্তা ঘাটে তেওঁলোকৰ পৰি থাকে। গতিকে এনেকুৱা ধৰণৰ আমি এক পৰিৱেশ নিবিচাৰোঁ, আমি এক সুস্থ সবল পৰিৱেশ এটা বিচাৰোঁ। আৰু আশা কৰিছোঁ দৰং পুলিচৰ উদ্যোগত এই গোটেই চক্ৰটো যাতে অতি সোনকালে নিৰ্মূল কৰিব পাৰে, তাৰ কাৰণে দৰং পুলিচৰ ওচৰত আমাৰ উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থাৰ তৰফৰ পৰা এটা আমাৰ অনুৰোধ থাকিলে। আৰু তেখেতসকলক আমি যিমান পাৰোঁ আমি সহায় সহযোগিতা কৰিম, ৰাইজেও সহায় সহযোগিতা কৰিব। ইতিমধ্যে আমি বিভিন্ন ড্ৰাগছৰ বিৰুদ্ধে আমি বিভিন্ন ধৰণৰ এৱাৰনেছ কৰি আহিছোঁ, কিন্তু এৱাৰনেছ কৰাৰ সমান্তৰালকৈ যদি ৰাইজেও সচেতন হয়, তাত যিটো ফলাফল অতি ক্ষীপ্ৰতাৰে আহিব। আমি আশা কৰিছোঁ যে এই কাৱাডাঙা, ৰাজাপুখুৰী, ভেৰভেৰি যি পূব-কলাই যদি বৃহত্তৰ অঞ্চল, সংখ্যালঘু অধ্যুষিত অঞ্চল, এই অঞ্চলৰ যিখিনি ধৰক বিশিষ্ট বুদ্ধিজীৱী আছে, সমাজসেৱী আছে, তেখেতসকলক অনুৰোধ কৰিছোঁ তেখেতসকলে যাতে এই পদক্ষেপৰ ওপৰত এই বিষয়টোৰ ওপৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ লয় আৰু ৰাইজক যাতে সজাগ কৰে। ধন্যবাদ। কলাইগাঁৱৰ পৰা ৰবীন্দ্ৰ নাম দাসৰ ৰিপৰ্ট, গ্লোবেল NE 24/7।